3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, 2 মাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা। বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিলে। কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। কাৰণ ভূমিৰ শ্ৰেণী, কোনোবাটো দেৱোত্তৰ মাটি, কোনোবাটো ভিজিয়াৰ মাটি, কোনোবাটো ফৰেষ্ট মাটি, কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি, যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবণ্টন দিয়াটো অত্যন্ত কষ্ট আছিলে। এতিয়া আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই, বিভিন্ন কাৰণত, মই আপোনালোকক অনুৰোধ কৰিম, এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছোঁ। মই এটা সৰু উদাহৰণ দিছোঁ। তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে, তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে, গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব। এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰোঁ যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰোঁ। এই সমস্যাবিলাক মই আগতে নাজানিছিলোঁ। যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলোঁ, এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালোঁ, কিছু উলিয়াব পৰা নাই, আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম, যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তেই সমস্যাৰ সমাধান হয়, তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতেই আমি আমাৰ দায়িত্ব পালন কৰি
গৈ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এনেকৈ আমি আপোনালোকক ক'ব পাৰো যে এনেকৈ আমি জনসাধাৰণৰ বাবে প্ৰয়োজনীয় কামবিলাক কৰি কৰি গৈ থাকিম আৰু কৰি কৰি গৈ থাকোতে আমাৰ ভুল ত্ৰুটিবিলাক আপোনালোকে মনত পেলাই দিব আৰু আমি একেলগে অসমৰ কল্যাণৰ বাবে আমি কাম কৰি কৰি গৈ থাকিম। মই নামটোত ফটক কৰি ধৰিব নোৱাৰিলো, পৃথিৱীৰাজ ৰয়। তেওঁ মোক সুধি আছে যে মামা CM ট্ৰিপল এৰ আবেদন কেতিয়া হ'ব? মই উত্তৰটো এনেকে দিম যে আমাৰ CM ট্ৰিপল এৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ কেইবাটাও পৰ্যায় আছে। প্ৰথম আমি 25,000 যুৱকক 1 লাখকৈ টকা দিছিলো। তাৰ ভিতৰত 12,500 যুৱকে পৰৱৰ্তী 1 লাখ টকা পোৱাৰ বাবে উপযুক্ত হ'ল। কিন্তু 13,000 যুৱকে 1 লাখ টকা পোৱা নাছিল, কাৰণ তেওঁলোকে বিমল বৰা উদ্যোগ মন্ত্ৰী তেওঁ মোৰ ফেচবুক লাইভ চাই আছে, গতিকে এই কামখিনি তেওঁ কৰিব, তেওঁ শুনি থাকিব যে যেতিয়া আমি CM ট্ৰিপল এ 12,500ক 2 লাখ দিলো, আন 13,000 এতিয়াও 1 লাখ টকা পাবৰ অপেক্ষা কৰি আছে, কাৰণ তেওঁলোক প্ৰথমবাৰ কোৱালিফাই কৰা নাছিল। এতিয়া আমাৰ প্ৰথম কাম হ'ব অহা কেইটামান দিনৰ ভিতৰত এই 13,500ক আকৌ এবাৰ পুনৰীক্ষণ কৰা আৰু তেওঁলোকৰ যোনে 1 লাখ টকা পাবৰ বাবে যোগ্য তেওঁলোকক আমি আৰু 1 লাখ টকা দি 2 লাখ টকা সম্পূৰ্ণ কৰিব বিচাৰিম। নেক্সট, ইলেকশ্যনৰ আগতে আমি 75,000 যুৱক যুৱতীক 75,000 টকাকৈ দিলো। এতিয়া তেওঁলোকে এটা 3 দিনৰ ট্ৰেইনিং কৰি আছে। এই 3 দিনৰ ট্ৰেইনিং যেতিয়া সকলোৰে শেষ হৈ যাব, মই ধৰি লৈছো 1.5 মাহ লাগিব, যদি মোৰ ভুল হয় বিমল বৰাই কাৰেকশ্যন কৰি দিব। যেতিয়াই তেওঁলোকৰ 3 দিনৰ ট্ৰেইনিং শেষ হৈ যাব, আমি ফেজ কৰি আছো, কাৰণ 75,000ৰ ট্ৰেইনিং একেলগে কৰা সম্ভৱ নহয়। এইখিনি হৈ যোৱাৰ পিছতে আমি তেওঁলোকক 25,000 টকাটো তেওঁলোকৰ বেংকৰ একাউণ্টত দিম। গায়ত্ৰী হাজৰিকাই কৈছে মামা মোক জীৱন প্ৰেৰণাৰ আঁচনি লাগে। মই ভাবো মই টকা লাগে, মই জীৱন প্ৰেৰণাৰ বিষয়ে ইতিমধ্যে কলো যে ছেপ্টেম্বৰ মাহত পাব। চ' 13,500ক আমি 1 লাখ দিম আৰু 75,000 যুৱকক আমি 25,000 টকাকৈ দিম। তাৰ পিছত নতুন বাজেটত ঘোষণা কৰাৰ অনুসৰি আৰু 50,000 যুৱকক আমি CM ট্ৰিপল এৰ বাবে সিলেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। অকণমান ধৈৰ্য ধৰিব লাগিব, কিন্তু আমাৰ চৰকাৰে যিমানবিলাক প্ৰতিশ্ৰুতি দিছে, এইখন চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিত যিমানলৈকে পাৰো আমি সদায় পালনৰ বাবে চেষ্টা কৰিম, যাতে আমাৰ কথা আৰু কামৰ মাজত মানুহে পাৰ্থক্য দেখা নাপায়। ইয়ে মোৰ প্ৰচেষ্টা আৰু তেনেকৈ মই মোৰ ৰাজনৈতিক জীৱন আগবঢ়াই লৈ গৈ আছো আৰু তেনেকে আগবঢ়াই লৈ গৈ থাকিম। বহুত সময় নলওঁ, কাৰণ এতিয়া সকলোৰে গাত ৱৰ্ল্ড কাপৰ ঠিক ফিভাৰ বুলি ক'লে নহ'ব। সকলোৰে মনত এতিয়া চিন্তা যে আৰ্জেণ্টিনা জিকিব নে স্পেইন জিকিব। মোক কেইদিনমান আগতে প্ৰেছে সুধিছিল যে ছাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰ্জেণ্টিনাক ছাপোৰ্ট কৰিব নে স্পেইনক ছাপোৰ্ট কৰিব? উত্তৰটো মই দিব নোৱাৰিলো, কাৰণ মোৰ ল'ৰা সি ইমানে আৰ্জেণ্টিনাক ছাপোৰ্ট কৰে, এতিয়া মই বেলেগ কথা ক'লে ল'ৰাই ভাত পানী নোখোৱা হৈ যাব। সেইকাৰণে মই কাক ছাপোৰ্ট কৰো নকৰো সেইটো মই মোৰ মনত ৰাখি থৈছো। কিন্তু ডেফিনেটলি আপোনালোকে ফেচবুকৰ তলত ইয়াত কৈছে মেঘ বাহাদুৰ তামাঙে লিখিছে UPSৰ নটিফিকেশ্যন কেতিয়া দিব? UPSৰ নটিফিকেশ্যন ওলাই গৈছে, তথাপিতো মই এবাৰ চেক কৰি চাম।